আমাৰ এটা পাৰ্টি আছে নহয় আন্দোলন কৰিবৰ কাৰণে সো হেতুক বাদ দি যদি আমি মাটি পাওঁ নেক্সট 5 ইয়াৰ্ছত অসমে নতুন 4খন এয়াৰপৰ্টো পাব অসমৰ ইটস এণ্ড এভৰি ডিস্ট্ৰিক্ট উইল হেভ এ ব্ৰিজ দৰঙত হৈ গল নাৰেংগী কৰোৱা কামৰূপ মেট্ৰোত হৈ গল গুৱাহাটী নৰ্থ গুৱাহাটী খৰাইঘাট ৰুৱেলত হৈ গল পলাশবাৰী শুৱালকুছি গোৱালপাৰা ধুবুৰী হৈ গল ধুবুৰী ফুলবাৰী সো গুটে ব্ৰহ্মপুত্ৰ নদীত সকলো জায়গাতে এতিয়া কানেক্টিভিটি আছে দুটা কানেক্টিভিটি মিজ হৈ আছে শিৱসাগৰ মৰিগাঁও আৰু বা নগাঁও দৰং সো এই দুটাও আমি লাইনত আছো আৰু সিদিনাখন আপোনালোকে জানে যে মাজুলী আৰু নিমাতীৰ দলঙৰ কামো অলৰেডি আৰম্ভ হৈ গল আপোনালোকক আৰু এটা মই ভাল খবৰ দিওঁ আসাম গভৰ্ণমেণ্টে অহা মাহত এখন এমঅইউ কৰিব উইথ মিনিষ্ট্ৰি অফ সিভিল এভিয়েশ্যন 4টা নতুন এয়াৰপৰ্টৰ ষ্টাডি কৰিব তেওঁলোকে এটা এয়াৰপৰ্ট হ'ব মাজুলী এটা এয়াৰপৰ্ট হ'ব ডিফু এটা এয়াৰপৰ্ট হ'ব উমৰাংচু এটা এয়াৰপৰ্ট হ'ব মানস বাট ষ্টাডিৰ পিছতহে ক'ব পৰা যাব যে আকাশে পাহাৰ সিকিউৰিটি বা যি কৰিব লাগে কিন্তু আসাম গভৰ্ণমেণ্ট হেজ অলৰেডি টেকেন ষ্টেপ to construct dolu to soli ase dolu we can get approval at any point of time kasarat dolu soli ase but 4টা civilian airport bonabor karone 3-4 tarikhe civil aviation secretary Samir Sinha ahibo along with the airport authority of India ami ekhon MOU korim মাজুলী উমৰাংচু ডিফু আৰু মানসত 4খন আমি নতুন এয়াৰপৰ্ট বনাব খুজিছো এটা মাটিও পাব লাগিব আকৌ আমাৰ এটা পাৰ্টি আছে নহয় আন্দোলন কৰিবৰ কাৰণে সো হেতুক বাদ দি যদি আমি মাটি পাওঁ নেক্সট 5 ইয়াৰ্ছত অসমে নতুন 4খন এয়াৰপৰ্টো পাব